हेलो एडीआरई कैंडिडेट्स কি খবৰ তোমালোকৰ এক্সাম কেনেকুৱা হ'ল বাৰু এডीआरई যে লাষ্ট এডीआरई মই গম পাইছো গ্ৰামাৰত ইংৰাজীত ইমান মিস্টেক তোমালোকে কৰিছা আসলতে কৰিব নালাগিছিল কিন্তু এইবাৰ এডीआरई 4 গ্ৰেডৰ 27 অক্টোবৰত যি এক্সাম আহিছে তাৰ কাৰণে মই তোমালোকক প্ৰিপেয়াৰ কৰিব লাইছো কেনেকৈ তোমালোকে ইজিলি ইংৰাজীত নম্বৰ গেট কৰিব পাৰা কি ধৰণে সহজে কিছুমান সাইন্টিফিক মেথড কিছুমান টেকনিক্স আছে টেকনিকৰ দ্বাৰা আমি ইংৰাজী ইজিলি সলভ কৰিব পাৰো মোৰ কমপ্লিট সিৰিজ আপোনালোকে চাব তাত মই হিকাম টেন্স preposition conjunction interjection noun pronoun verb adverb total হিকাম কিন্তু তাৰে মাজত এটা কথা আছে যদি তোমালোকৰ অসমীয়া গ্ৰামাৰ ক্লিয়াৰ নাই তোমালোকে ইংৰাজীত একো কৰিব নোৱাৰিবা সো ফাৰ্স্ট অসমীয়া গ্ৰামাৰ ক্লিয়াৰ কৰিব লাগিব অসমীয়াত কি ক্লিয়াৰ কৰিব লাগিব হেতু বুজাই দি আছো তোমালোকে যদি পদ ভালকৈ ক্লিয়াৰ কৰি লোৱা পদ মানে বাক্য ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে পদ বুলি ক্ৰিয়া বিভক্তি বিশেষ বিশেষণ এইবিলাক যিমান আছে সব চাই লবা এইবিলাকৰ ওপৰতে ম্যাক্সিমাম কোৱেশ্চন আহে ডিটারমিনেন্ট চাই লবা এটা ডিটারমিনেন্টছৰ লগত পদৰ কি ৰিলেচন ভাই বিশেষ পদৰ যি সংখ্যা নিৰ্ধাৰণ কৰে তাক ডিটারমিনেন্টছ বোলে এই বিশেষ পদ যেতিয়া গম পাবা তেতিয়া ডিটারমিনেন্টছ ক্লিয়াৰ হ'ব প্ৰিপজিশন কি প্ৰিপজিশনটো তুমি গম স্থানবাচক বা ঠাইবাচক বা বিশেষ পদৰ আগতে যিবিলাক শব্দ বহে তাক প্ৰিপজিশন বুলি কোৱা হয় তো প্ৰিপজিশনটো জানাৰ আগতে আমি এটো জানিব লাগিব কি স্থান কেনেকুৱা হ'ব বা পজিশন কেনেকুৱা হ'ব সো সব জানিব লাগিব মই মোৰ সিৰিজত এনেকুৱা টেকনিকত তোমালোকক ইংৰাজী শিকাম তোমালোকে ক'ব লাগিব কি ইয়েস আমি সেকেন্ড খানসাৰ পাই গলো আই উইল বি দা সেকেন্ড খানসাৰ অফ আসাম ডোন্ট ওয়ারি মই তোমালোকৰ গোল এচিভ কৰাম তোমালোকৰ সপোন নহয় এটো মোৰ সপোন আজিৰ পৰা এটো তোমাৰ সপোন নহয় যিমান পাৰো মই কষ্ট কৰিম দিন ৰাতি কষ্ট কৰিম মক টেষ্ট লম ডেইলি টেষ্ট সিৰিজ লম ওভাৰ ফোন তোমালোকক ফোন কৰিম তোমালোকৰ কেনেকুৱা প্ৰিপাৰেচন চলি আছে সব খবৰ লম তোমালোকে কৰিব লগা কাম মাত্ৰ এটাই জাস্ট সাবস্ক্ৰাইব দা চেনেল এন্ড কানেক্ট উইথ মি এন্ড গেট মাই high voltage English classes actually I'm English trainer English spoken trainer but এবাৰ এটো ফিল্ডত মই জাম্প কৰিছো আৰু দেখিছো মই লাষ্ট এডিআরই যিমান ক্যান্ডিডেট পঢ়ালো সবে কৈছে স্যার আপনি পঢ়া কোশ্চেন ম্যাক্সিমাম কমন পৰিছে গতিকে কিয় মই নিজকে ইমান ক্যাচ কৰি বন্ধ কৰি ৰাখিছো why don't I come in YouTube মই ইউটিউবত আহিছো সেই কাৰণে আহিছো কাৰণ তোমালোকক মই ধুনিয়াকৈ কনসেপ্ট ক্লিয়াৰ কৰাম সো উইদাউট ওয়েস্টিং দা টাইম কালিৰ পৰা আমি সিৰিজ স্টাৰ্ট কৰিব লাইছো এডিআরই গ্ৰেড 4 ৰ সিলেবাস সো আপোনালোকে মোৰ লগত থাকিব আৰু ক্লাছবিলাক ধুনিয়াকৈ কৰিব থ্যাংক ইউ সো মাচ